গ্ৰীণ ইণ্ডিয়াৰ ইণ্টাৰনেশ্যনেলৰ মুখ্য যিগৰাকী ব্যক্তি বিপুল হাজৰিকা, তেখেত আৰু আমি একে ঠাইৰে জন্ম, আমাৰ একে ঠাইতে ডাঙৰ দীঘল তাতে গৈছিলোঁ। আমাতকৈ ছিনিয়ৰ যদিও আমাক ভাতৃৰ দৰে মৰম কৰে। আৰু তেখেতৰ লগতে আৰু ইয়াত আজি কমল গগৈ ডাঙৰীয়াক লগ পাইছোঁ। তেখেতো এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছে। তেখেত আমাৰ অসম চৰকাৰৰ ডাঙৰ শিক্ষা বিষয়া, আমি গুৱাহাটীত লগ পাইছোঁ তেখেতক। ইয়াত লগ পোৱা আমাৰ মহাৰাণীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মই সকলোকে মোৰ শ্ৰদ্ধা জনাইছোঁ। খুব চুটিকৈ ক'ব কৈছে। মই এটা কথাই কৈছোঁ যে আজি মোৰ এটা বস্তু ভাল লাগিছে, মই নাহিলে হয়তো এই কথাটো নেদেখিলোহেঁতেন, যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ইমানবোৰ লোক সমবেত হৈছে আৰু উদ্দেশ্যটো হ'ল আমাৰ ধৰিত্ৰীখনক সেউজীয়া কৰা। মূল মটটো হ'ল গ্ৰীণ, আমাৰ ধৰিত্ৰী মাতৃক মানে আমাৰ মাদাৰ অফ আৰ্থক সেউজীয়া কৰা, গ্ৰীণ কৰা। গতিকে এইটো এটা বৰ ডাঙৰ উদ্দেশ্য আৰু এই উদ্দেশ্যটোত আমি সকলোৱে হাত উজান দিব লাগে, আমি সকলোৱে হাত আগবঢ়াব লাগে। মই লেখা মেলাৰ লগত জড়িত মানুহ, কিন্তু আপোনালোকে এটা কথা, আমি সকলোৱেই সেউজীয়াৰ লগত জড়িত। আৰু এটা কথা হ'ল খুব হাম্বুল। মই এটা বস্তু দেখিছোঁ আজি আহি, আপোনালোকৰ গোটেই অনুষ্ঠানটো এটা হাম্বুল প্ৰেজেণ্টেশ্যন, সকলো কথাই ভেৰি হাম্বুল। আৰু এইটো মানে আমাৰ লিঅ'নাৰ্ডো ভিঞ্চিয়ে কৈছিলে, ফেমাছ মানে পৃথিৱীৰ আটাইতকৈ এজন অলপ ব্যতিক্ৰমী ধৰণৰ আৰ্টিষ্ট আছিলে, আপোনালোকে জানে। আমাৰ বিষ্ণু ৰাভাই তিনিজন মানুহক বৰ বেলেগ ধৰণে কৈছে প্ৰতিভা। বিষ্ণু ৰাভাই কৈছে যে লৰ্ড শ্ৰীকৃষ্ণ আৰু আমাৰ শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ আৰু লিঅ'নাৰ্ডো ভিঞ্চি, এই তিনিগৰাকী ব্যক্তিৰ যিটো প্ৰতিভা এইটো অনন্য, কাৰো লগত নিমিলে। এই লিঅ'নাৰ্ডো ভিঞ্চিৰ এটা বৰ সুন্দৰ মন্তব্য আছে। তেওঁ কৈছিলে, simplicity is the ultimate sophistication. Simplicity is the ultimate sophistication. গতিকে এই যিটো আপোনালোকৰ সফিষ্টিকেশ্যনটো, আপোনালোকৰ আভিজাত্যটো যিমান হাম্বুল হ'ব, যিমান সৰল হ'ব, সহজ সৰল হ'ব, তাতেই প্ৰতীয়মান হ'ব। গতিকে মই আপোনালোক সকলোকে মোক আজি ইয়াত নিমন্ত্ৰণ কৰি সম্বৰ্ধনা জনোৱাৰ বাবে এই গ্ৰীণ ইণ্ডিয়া আৰু ইণ্টাৰনেশ্যনেলৰ সমূহ কৰ্মকৰ্তাক মই মোৰ কৃতজ্ঞতা জনাইছোঁ। আৰু আপোনালোকৰ এই যিটো আপোনালোকৰ যাত্ৰা, এই যাত্ৰা অতি প্ৰসাৰিত হওক, অতি উজ্জ্বল হৈ উঠক আৰু চাৰিওফালে সেউজীয়া হওক। সেউজীয়াৰ বাবে আমি সকলোৱে ঐক্যবদ্ধ হওঁ। ধন্যবাদ।